হয় নিশ্চিতভাৱে আসলতে ক'ব লাগিব যে যি সময়ত আসলতে নিবনুৱাৰ আসলতে সমস্যাৰ সৃষ্টি হয় সেই সময়ত কিন্তু ধুবুৰী জিলাৰ কিন্তু এখন বিশেষ কৃষি প্ৰধান গাঁও আসলতে আছে যিখন গাঁৱত প্ৰায় 100ৰ ভিতৰত 90% লোকে কিন্তু কৃষি কামৰ লগত জড়িত হৈ কিন্তু জীৱন নিৰ্বাহ কৰিছে বা স্বাৱলম্বিতা অৰ্জন কৰাৰ দিশত আগবাঢ়িছে আৰু আমি যিহেতু উপস্থিত হৈ আছোঁ গৌৰীপুৰত যি লালগোড়া আসলতে কৃষি প্ৰধান গাঁও বুলি কিন্তু সততে চৰ্চিত হৈ থাকে বা এই ঠাইখন কৃষি প্ৰধান হিচাপে কিন্তু পৰিচিত এইখন গাঁৱত আৰু এইখন গাঁৱৰ যিসকল ৰাইজ আছে লোক আছে এওঁলোক কিন্তু গোটেই বছৰটো কিন্তু কৃষি জীৱৰ সৈতে কিন্তু তেওঁলোকে জড়িত হৈ পৰে আৰু মই সতীত সামগ্ৰিক কিছু পৰিৱেশখিনি দেখুৱাব আচলতে যে যদি যিখিনি কেমেৰাত ঢুকি পায় আচলতে সমগ্ৰ যি পথাৰ আছে পথাৰসমূহত কিন্তু যি শস্য আছে আচলতে বিলাহীৰ পৰা আদি কৰি যি বেঙেনা ফুলকবি আকৌ বন্ধাকবি যি আছে সমগ্ৰ কিন্তু যি পথাৰ আছে পথাৰত কিন্তু ইয়াৰ কিন্তু পাচলি উৎপাদন কৰা পৰিলক্ষিত হৈছে আৰু এনেকৈ কিন্তু গোটেই বছৰটো কিন্তু তেওঁলোক কৃষিজীৱীৰ সৈতে জড়িত হৈ পৰে বা তেওঁলোক এইটো কৰি কিন্তু নিজৰ জীৱনটো নিৰ্বাহ কৰি আহিছে আমি ইয়াত যিহেতু কৃষক লোক আছে আমি কিছু কথা জনাৰ চেষ্টা কৰিম আমি আপোনাৰ কাষত আহিছোঁ যে যি সময়ত অসমৰ বহুত নিবনুৱা যুৱক যুৱতীয়ে বহিৰাজ্যত কামলৈ যায় এই সময়ছোৱাত আমি দেখিছোঁ যে এই গাঁওখন কিন্তু সততে চৰ্চা হৈ থাকে যে কৃষিজীৱী গাঁও বা কৃষি প্ৰধান গাঁও কি ক'ব কেনেকুৱা ধৰণৰ মানে আপোনালোকৰ উপাৰ্জন কৰে বা কেনেকুৱা ধৰণৰ চলে বা এইটোৰ ওপৰত চলে নে গোটেই পৰিয়ালটো হয় আমাৰ লালকুৰাৰ আমাৰ তালখেত কৰা 3,008 বিঘা মাটি আছে টোটাল শালিখেত তালখেত দুইটা হয় তাৰ ভিতৰত আমাৰ তালখেত বেছি কৰোঁ মানে চব্জি খেত আটাইবিলাক মানুহ ধৰক শতকৰা 90% মানুহ এই আমাৰ তালখেত মানে চব্জি খেত কৰোঁ কৃষিজীৱীৰ লগত তা এতিয়াই দুখৰ বিষয় ক'বলৈ গ'লে যে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যিহেতু আমাৰ আমাক মানে তদন্ত কৰ্মে যে আমাক সহায় কৰাব লাগে এই সহায়টো নকৰে আমি প্ৰসংগলৈ আহিম কিন্তু প্ৰথম কথা হৈছে যে কেনেকুৱা ধৰণৰ আয় হয় বা কেনেকুৱা ধৰণৰ আপোনালোকে যি উৎপাদন কৰে বছৰটোত কিমান দিন উৎপাদন কৰে বা কি কি উৎপাদন কৰে হ্যাঁ আমাৰ বেঙেনাৰ খেত কৰোঁ মৰিচ কৰোঁ জলকীয়া কবি বিলাহী পেঁপে খেত কৰোঁ মানে সকলো ধৰণৰ যিহেতু আৰু কি মানে চব্জি মানুহ খাবলৈ আৰু কি মানে লাগে আৰু কি চব খেতে হয় ইয়াত কিন্তু আমাৰ এই গাঁওখনৰ মানুহখিনি কি গোটেইখিনি কৃষিজীৱীৰ সৈতে নিৰ্ভৰশীল নেকি হ্যাঁ কৃষিৰ ওপৰত নিৰ্ভৰতা হয় আৰু কি আৰু আমাৰ যেটা চব্জি খেত কৰি আছোঁ আমি যেটা পাওঁ আৰু কি মানে বছৰত পাৰ বিঘাত মই 40,000 50,000 সময়ত লাখ টাকাও কামাব পাৰিম কিন্তু এটা নিজৰ ওপৰত আমাৰ যেনে গ্ৰাম সেৱক আহিব লাগে তদন্ত কৰিব লাগে এইবিলাক নাহে নিজৰ ওপৰত নিজে মানে টেকনিকেল খাটে ব্ৰেইন খাটে কৰিব লাগে মানে এইটোৰ চলিব পাৰে ইয়াৰ ওপৰতে চলোঁ কিবা কৰি গাঁওখনৰ নাম কি ক'লে গাঁওখনৰ নাম লালকুৰা দ্বিতীয় ঘৰ সকলো এইটোৰ লগত জড়িত সকলোৱে ইয়াতে যিহেতু এটা কথা আপুনি এটা কথা অভিযোগ উত্থাপন কৰিছে প্ৰথমে যে এইখন যিখন কৃষিজীৱী গাঁও হয় ইয়াত আচলতে কৃষি বিভাগৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ সঁহাৰি দিব লাগিছিল সেনেকুৱা ধৰণৰ দিয়া নাই বা কিমান বছৰৰ পৰা এইখন গাঁৱত এনেকৈ খেতি কৰি আছে কিন্তু আজিলৈকে আহি নিশ্চিত নাই গ্ৰাম সেৱক ইয়াত নাহে গ্ৰাম সেৱক যে মই সুধোঁ যে আপুনি নাহে কিয় গ্ৰাম সেৱক হ'লে গ্ৰামত সেৱা কৰিব লাগবে কিন্তু গ্ৰামত আহি কেনে আমাৰ কীটনাশক মাৰিব লাগে না জমি কি চইল টেষ্ট কৰিব লাগে জমিত কিহৰ কাৰণত বেঙেনা খেত মৰিবলৈ হৈছে মৰিচ খেত মৰিবলৈ হৈছে আপুনি এইটো চইল টেষ্ট কৰি কিবা লাগে এইটো লেবৰেটৰীত লৈ যাই কেনে আমাক টেষ্ট ৰিপৰ্ট দিব লাগে টেষ্ট ৰিপৰ্টত কি আহে এই মেডিচিন কি প্ৰয়োগ কৰিব লাগিব এইটো এটাও আমাক পদ্ধতি দিয়া নাই এইটো গ্ৰাম সেৱকৰ দায়িত্ব এগ্ৰিকালচাৰৰ দায়িত্ব দিয়া নাই আমি নিজে মানে নিজৰ আইডিয়াত কৰি আছোঁ কৰি কেনে চলি আছোঁ ইয়াৰ ফালৰ পৰা কোনো সহায় নাপাওঁ কৃষি বিভাগৰ ফালৰ পৰা বা চৰকাৰী যিসকল আঁচনি আছে সেইবোৰ আঁচনি পায় নে কেতিয়াবা আঁচনি আমাক শুনাই যে ট্ৰেক্টৰ পায় সাৰ পায় মেডিচিন পায় এলে মানে শুনি পাওঁ কিন্তু কোনোদিনো দিয়া নাই যদিও দুই এজন দোৱানী মানুহ পায় মানে চুপে আনি কেনে তাক ব্যৱহাৰ কৰে আমাক মানে শতকৰা প্ৰকৃত কৃষকসকল নাপায় আমি যে 30 বিঘা 20 বিঘা কৰি খেত কৰোঁ 10 বিঘা 5 বিঘা যাৰ যিমান আছে আৰু কি কিন্তু পাব লাগে সবাই পাবলৈ মানে ক'বাৰ মুখত মানে খুজিলে কাৰো মুখত নাই গ্ৰাম সেৱক নাহে মোক ক'বলৈ কৈছে মোৰ কথা কৈছে তাতে আলোচনা কৰিছে কিন্তু দিয়া নাই গ্ৰাম সেৱকজনৰ নাম কি আঙুৰ হোসেন কয় আৰু কি ফলিমাৰিত কয় কোনোদিনা নাহে মই 3 বছৰ আগত দেখছোঁ ইয়াত আহা এতিয়া যদি মই সোধোঁ কি হ'ল দাদা নাযায় কিয় আমাৰ ফালে তা কয় কি কওঁ মোৰ গাঁও এৰিয়া বহুত পৰিছে মই ধৰ্মশালা যাব লাগে তিষ্টাৰবাদ যাব লাগে
এই কাৰণত মই সময় নহয় তো 30 পৰা তাল খেতকৈ আমাৰ ইয়াত বেছি খেত এটা কথা আমি ভাবিছোঁ যে যদি কৃষি বিভাগৰ ফালৰ পৰা যদি আপোনালোকে কিবা ধৰণৰ সঁহাৰি দিলেহেঁতেন তেতিয়াহ'লে ইয়াতকৈ দুগুণ আৰু বৃদ্ধি হ'ব পাৰে ফচল উৎপাদন যদি কৃষি বিভাগের পরে যদি আমার ইয়ে যদি কোনো সহারি করিল হয় আর কি তা আরো 5 গুণ মই দেখে দিব পারু হয় তাল খেত করি উন্নতি ইচ্ছা আছে কিন্তু আপোনালোকে পোৱা নাই ইচ্ছা আছে মানে আমি পোৱা নাই এয়া আচলতে কৃষি বিভাগৰ কাৰণে হ'ব হ্যাঁ কৃষি বিভাগের কারণে এইটো হয় চৰকাৰলৈ কি ক'ব সরকারে এইটো কওঁ যে ভাল কৰি যে ভাল অফিসার আহক ইয়াত আহি কিনে তদন্ত করে এডিও দিও যে আমার যেটো পাবলা বস্তু আছে আর কি পালে আমার আরো উন্নতি করি মানে যে মানে চলিব পাৰিম চৰকাৰক দেখাব পাৰিম আৰু কি নিশ্চিতভাৱে আচলতে এয়া এগৰাকী কৃষকৰ আচলতে খুব যে এই যি গাঁও আছে এই গাঁওখনত যি 90% কৃষি জীৱৰ সৈতে যি জড়িত বা কৃষি কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে বা পৰিয়াল পোহপাল দি আহিছে আৰু এই সময়ছোৱাত কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণে কিন্তু তেওঁলোকক সঁহাৰি দিয়া নাই তেওঁলোকৰ উৎসাহ আছে যে কাম কৰিব কিন্তু তেওঁলোকে এটা কথা কৈছে যে কৃষি বিভাগৰ ফালৰ পৰা যদি আমাক সঁহাৰি দিলেহেঁতেন বা অকণমান সহায় কৰিলেহেঁতেন ইয়াতকৈ 5 গুণ কিন্তু কাম কৰিবলৈ আমি সক্ষম হ'লোহেঁতেন কিন্তু কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ প্ৰতি ব্যৱস্থা কৰা নাই বা এই গাঁওখনলৈ কৃষি বিভাগৰ কোনো এজন লোক আহি উপস্থিত হোৱা নাই আৰু যাৰ ফলত তেওঁলোক কিন্তু আজি যেনেকুৱা ধৰণৰ উৎসাহ আছে সেই ধৰণে কিন্তু কাম কৰিবলৈ সক্ষম হোৱা নাই এটা লক্ষণীয় বিষয়টো হ'ব যে আচলতে এই যি লালকুৰা গাঁও আছে যি 90% কৃষকে এই গাঁওটোত কৃষি জীৱৰ সৈতে জড়িত এই গাঁওখনলৈ চৰকাৰৰ ফালৰ পৰা বা যিগৰাকী ধুবুৰী জিলা আয়ুক্ত আছে আয়ুক্তগৰাকী কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া কিন্তু সময়ত হ'ব লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা